কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি বেলেগক তেনেকৈ দাদাগিৰি কৰিব, বেলেগৰ ওপৰত দম দিব, কিন্তু অখিল গগৈক এনেকৈ দম দিয়াৰ সাহস নকৰাই ভাল। এই কাম আপুনি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ভাবুকি দিবৰ কাৰণে চেষ্টা নকৰিব। আমাৰো মুখ আছে, আমাৰো শক্তি আছে, আমাৰো দিন আহিব। আপুনি তেনেকুৱা ধৰণৰ ভাবুকি কেতিয়াও নিদিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে যে অখিল গগৈৰ ওপৰত নতুনকৈ গোচৰ দিয়া হ'ব। কৈছে যে কা আন্দোলনৰ সময়ত আমি বহুত মিছা কথা কৈছিলোঁ। কৈছে যে প্ৰত্যেকটো মিছা কথাৰ বিনিময়ত এটা গোচৰ অখিল গগৈৰ ওপৰত জাপি দিয়া হ'ব। মই প্ৰথমতে তেখেতক প্ৰত্যাহ্বান জনাইছোঁ যে মোৰ ওপৰত কা আন্দোলনৰ ওপৰত 16টা গোচৰ আছে, সৰ্বমুঠ 16টা গোচৰ আছে, ডিব্ৰুগড়ৰ পৰা গোৱালপাৰালৈকে চবতে অসমৰ চাৰিওফালে মোৰ ওপৰত কা আন্দোলনৰ গোচৰ আছে। এজন মুখ্যমন্ত্ৰীৰ মিনিমাম এইটো জ্ঞান আছেনে নাই যে একেটা বুখৰ ওপৰত দ্বিতীয় এটা কেছ হ'ব নোৱাৰে। মিনিমাম তেওঁ বোলে এডভোকেট আছিলে, বোলে তেওঁ বোলে অধিবক্তা আছিলে। আৰু মই কোৱা শুনিছিলোঁ, কোনোবা এজন জাজে কোৱা শুনিছিলোঁ যে তেওঁ অধিবক্তা হ'লে বোলে ভাল অধিবক্তা হ'লগৈহেঁতেন। এতিয়াহে তেওঁৰ অধিবক্তাৰ প্ৰকৃত জ্ঞানৰ নমুনাটো এতিয়াহে ধৰা পৰিলে। কা আন্দোলনৰ ওপৰত মোৰ 16টা গোচৰ আছিলে। হাইকোৰ্টে গোটেই গোচৰবিলাক একলগ কৰিবৰ কাৰণে নিৰ্দেশ দিছে, বহুতকেইটা গোচৰ। কাৰণ এটা বিষয়ৰ ওপৰত দুটা গোচৰ কেতিয়াও থাকিব নোৱাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া যেতিয়া গৌৰৱ গগৈ জিকিব বুলি যেতিয়া গম পাইছে, লুৰিণজ্যোতি গগৈয়েও যেতিয়া সৰ্বানন্দ সোণোৱালক পূৰা হিলাই দিছে, এটা বিৰোধী ঐক্যমঞ্চৰ পক্ষত যেতিয়া হাৱা আহি গৈছে, ঢৌ আহি গৈছে, সেই সময়ত অখিল গগৈক ভয় খুৱাবৰ কাৰণে, কাৰণ অখিল গগৈয়ে সেয়া হাৱা আনিছে বুলি তেওঁলোকে অনুমান কৰিছে, গতিকে অখিল গগৈক ভয় খুৱাবৰ কাৰণে, ব্লেকমেইল কৰিবৰ কাৰণে তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি কৈছে। মই প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক যে মোৰ ওপৰত যিমান গোচৰ দিবলৈ আছে, যিমান গোচৰ মোৰ ওপৰত দিবলৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, সিমান গোচৰ মোৰ ওপৰত দি দিয়ক। কিন্তু আপোনাৰ চাৰদা কেলেংকাৰী, আপোনাৰ লুই বাজাৰ কেলেংকাৰী, আপোনাৰ APSC কেলেংকাৰীৰ অভিযুক্ত হিচাপে, আপোনাৰ এনচিলছ কেলেংকাৰীৰ অভিযুক্ত হিচাপে, আপোনাৰ মানৱেন্দ্ৰ হত্যা গোচৰৰ অভিযুক্ত হিচাপে, আৰু আপুনি দাস নামৰ ইঞ্জিনিয়াৰজনক এক্সটৰ্চন কৰিবলৈ গৈ এই যে কাপোৰ খুলি যে আপোনাক পিটিছিলে যিটো গোচৰত, সেই গোচৰবিলাক, এই প্ৰত্যেকটো গোচৰৰ ওপৰত আমিও নতুনকৈ চিন্তা আৰম্ভ কৰিম। আপুনি কি বুলি ভাবিছে নিজকে? আৰে আমি ৰাজনৈতিক অধিকাৰ পালন কৰিছোঁ। মই বিৰোধী ঐক্যমঞ্চৰ এজন নেতা, এজন সদস্য, এজন কাৰ্যকৰ্তা। মই বিৰোধী ঐক্যমঞ্চৰ কাৰণে কাম কৰিম, আৰু মই বিৰোধী ঐক্যমঞ্চৰ কাৰণে কাম কৰাৰ কাৰণে আপুনি কি মোক গোচৰৰ ভাবুকি দিব নেকি? এয়া আপোনালোকৰ গণতন্ত্ৰ। আগতে বিধানসভাত মই যেতিয়া সক্ৰিয় ভূমিকা লৈছিলোঁ, মোৰ লগত লাগি থকা কমলাক্ষ দেৱপ্ৰকাশৰ ওপৰত তেওঁলোকে গোচৰ দিছিলে, আৰু কমলাক্ষ দেৱপ্ৰকাশক ভয় খুৱাই তেওঁলোকে বিজেপিলৈ নিলে। তাৰপিছত ভৰত নৰহ ডাঙৰীয়াৰ পৰিয়ালৰ ওপৰত তেওঁলোকে কেছ লগালে। ভৰত নৰহ ডাঙৰীয়াকো যথেষ্ট পৰিমাণে ভয় খুৱাই দিছে। কিন্তু অখিল গগৈক ভয় খুৱাবলৈ হিমন্ত বিশ্ব শৰ্মা জন্ম হৈছে, তেনেকুৱা মানুহ কোনোবা? আপুনি মোক ভয় খুৱাব খুজিছে নেকি? মোৰ ওপৰত NIA গোচৰ লাগি আছে, কা আন্দোলনৰ NIA গোচৰ। আপুনি কি NIA গোচৰটোতে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে? আপুনি আৰু সৰ্বানন্দ সোণোৱাল আৰু অমিত শ্বাহে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে। আপুনি নোৱাৰিলে, আপুনি ফেইল কৰিলে। এতিয়া নতুনকৈ আপুনি মোক ভাবুকি দিব খুজিছে মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ ভাবুকিলে মই ভয় খোৱা মানুহ বুলি ভাবিছে নেকি? আপুনি কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি সকলোকে ব্লেকমেইল কৰিব, আপুনি ব্লেকমেইলৰ ৰজা হ'ব, আপুনি মুখ্যমন্ত্ৰী হিচাপে ভাবুকি দিব, আৰু আমি এজন নাগৰিক হিচাপে আপোনাৰ সকলো কথাত ভয় খাই পিছ হুকুৰি দিম। কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি বেলেগক তেনেকৈ দাদাগিৰি কৰিব, বেলেগৰ ওপৰত দম দিব, কিন্তু অখিল গগৈক এনেকৈ দম দিয়াৰ সাহস নকৰাই ভাল। এই কাম আপুনি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ভাবুকি দিবৰ কাৰণে চেষ্টা নকৰিব। আমাৰো মুখ আছে, আমাৰো শক্তি আছে, আমাৰো দিন আহিব। আপুনি তেনেকুৱা ধৰণৰ ভাবুকি কেতিয়াও নিদিব। আপোনালোকে সকলোৱে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, সেইকাৰণে মোক এনেকৈ ব্লেকমেইল কৰিব খুজিছে। তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি ক'ব খুজিছে।
অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ গৌৰৱ গগৈক সকলো ডেকা ল'ৰা ছোৱালীয়ে ভোট দিবলৈ আগবাঢ়ি গৈছে। যুৱ প্ৰজন্মই গৌৰৱ গগৈক ভোট দিম বুলি ইতিমধ্যে মুকলিকে ঘোষণা কৰি দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ শিক্ষিত সমাজে সকলোৱে গৌৰৱ গগৈ আৰু আমাৰ লুৰিণজ্যোতি গগৈক ভোট দিবৰ কাৰণে সকলো চাৰিওফালৰ পৰা ওলাই আহিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ যিসকল মানুহক তেওঁলোকে ভুৱা আপোনাৰ অৰুণোদয় কাৰ্ড বিলাই ফুৰিছে, ভুৱা অৰুণোদয় কাৰ্ড, কিমান ভয় খাইছে তাতেতো ওলাই গৈছে ন। ইমান আপোনালোকে জিকিবই, আপোনালোকে গৌৰৱ গগৈক ইমান ইনচাল্ট কৰে, আপোনালোকে কয় যে গৌৰৱ গগৈ 2.5 লাখ ভোটত হাৰিব। যদি 2.5 লাখ ভোটত হাৰে তেতিয়াহ'লে আকৌ আপোনালোকে এই ভুৱা ৰেচন কাৰ্ডখন কিয় আনিছে? ভুৱা ৰেচন কাৰ্ডৰ জৰিয়তে কি কয় ভুৱা অৰুণোদয় কাৰ্ডখন কিয় উলিয়াইছে? আপোনালোকৰ ভুৱা অৰুণোদয় কাৰ্ড য'ত অশোক স্তম্ভ থাকিব লাগে তাত আপোনালোকৰ পদুম ফুল আছে। পদুম ফুলে ক'ৰবাত অৰুণোদয় দিব পাৰে নেকি? পদুম ফুলৰ ক'ত টকা আহিলে অৰুণোদয় দিবৰ কাৰণে? ক'ৰ টকা আহিলে? আমাৰ ৰাইজৰ টকাৰে অৰুণোদয় দিব নহয় জানো? আৰু অৰুণোদয় দিবলৈ হ'লে ফৰ্মখনত কি থাকিব লাগিব? অশোক স্তম্ভ। আৰু ৰাজ্য চৰকাৰৰ ফৰ্মখনত নৰেন্দ্ৰ মোদীৰ ফটো কেনেকৈ আহিব? ঘটনা কি? গতিকে আপোনালোকে ভুৱা ফৰ্ম উলিয়াবলৈ বাধ্য হৈছে। আপোনালোক বাধ্য হৈছে, আপোনালোকে 3টামান কাম কৰিছে। 1 নম্বৰ কাম এই ভুৱা অৰুণোদয় ফৰ্ম। 2 নম্বৰ কাম আপোনালোকে মহিলাবিলাকক ব্লেকমেইল কৰি আছে। বাৰম্বাৰ আপোনালোকে ব্লেকমেইল কৰি আছে কি বুলি? যে আপোনালোকে গোটৰ মিটিঙলৈ প্ৰত্যেকগৰাকী মহিলা গোটৰ মিটিঙৰ নামত আপোনালোকে বিজেপিৰ মিটিঙলৈ আনি আছে। বিজেপিৰ মিটিঙলৈ আনি আপোনালোকে ফটো মাৰি দিব লাগে আপোনালোকে। আৰু ফটো মাৰি দিলেহে আপোনালোকে তেওঁলোকক 10,000 টকা দিম বুলি কৈছে। আপোনাৰ ঘৰৰ টকা নেকি এইটো? আপোনাৰ দেউতাৰ টকা নেকি এইটো? আপোনাৰ পৰিয়ালৰ পত্নীৰ টকা নেকি এইটো? কাৰ টকা এইটো? এইটো ৰাইজৰ টকা। আৰু আপুনি আপোনাৰ বিজেপিৰ মিটিঙত আমাৰ মহিলাবিলাকক এনেকুৱা অত্যাচাৰ কৰিছে কিয়? কিয় কৰিছে? অসম বিধানসভাত সিদ্ধান্ত হৈছে যে অসমৰ প্ৰত্যেকগৰাকী ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাক একোখন অৰুণোদয় কাৰ্ড দিয়া হ'ব। অৰুণোদয় সকলোৱে পাব। তাৰপিছত বিজেপিক ভোট দিব লাগিব বুলি কি কথা আছে? আপুনি কিয় ব্লেকমেইল কৰিছে? তৃতীয় কথা যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই শপত ল'বলৈ দিলে এই আত্মসহায়ক গোটবিলাকক শপত ল'বলৈ দিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে সকলো মানুহে এইবাৰ ভোটদান কৰিব। ভোটদানৰ কাৰণে তেওঁলোকক এটা সচেতনতাৰ শিবিৰ কৰিলে আচলতে। কিন্তু আপোনালোকে বিজেপিয়ে কি কৰিলে? বিজেপিয়ে আপোনালোকৰ নিজৰ কাৰ্যকৰ্তা আৰু চৰকাৰী মানুহক লগাই বিজেপিক ভোট দিব লাগে বুলি বহুত ঠাইত আপোনালোকে শপত গ্ৰহণ কৰি আছে। আপুনি ভয়ানক অসাংবিধানিক কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। ভয়ানক 2 নম্বৰী কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি পুৰা 2 নম্বৰী ইলেকশ্যন খেলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই কৰা কামৰ কাৰণে যদি আপুনি মোক ভাবুকি দিব খোজে আপুনি ভাবুকি দিয়ক। মোক জেলত ৰাখিবতো ৰাখক, এনকাউণ্টাৰ কৰিবতো কৰক। কিন্তু আপোনাৰ ওচৰত আমি ভাবুকিৰ ওচৰত ভয় কৰা মানুহ অখিল গগৈ নহয়। এইটো কথা স্পষ্ট দৃঢ়তাৰে সৈতে স্পষ্ট কৰি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যাতে ভৱিষ্যতে ভাবুকি নিদিয়ে। যদি কৰিবলগীয়া আছে কৰি দিয়ক, গুলিয়াবলগীয়া আছে গুলিয়াই দিয়ক। আপোনালোকেতো মোক কা আন্দোলনৰ সময়ত আপুনিতো মোক গুলিয়াবলৈ দিছিলেই। মইতো যেনে তেনে বাচিছোঁ। মই সদায় জীয়াই থাকিম বুলি থকা মানুহ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি এনেকৈ ভাবুকি নিদিব, একদম স্পষ্টকৈ কৈছোঁ। আপুনি ভাবুকি নিদিব। ভাবুকি ব্লেকমেইলিঙেৰে কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। আমি গৌৰৱ গগৈৰ কাৰণে লাগিছোঁ, আমি লুৰিণজ্যোতি গগৈৰ কাৰণে লাগিছোঁ, আমি বিৰোধী পক্ষৰ কাৰণে লাগিছোঁ, হয় লাগিছোঁ, অপেনলি কৈছোঁ লাগিছোঁ। আমি সকলোৱে কাম কৰিছোঁ, কি হ'ল তাতে? আমি এবাৰ বিৰোধী পক্ষক জিকাম, আপোনালোক হাৰিব। আপোনালোকে পইচা বিলাই তৎ পোৱা নাই। আপোনালোকে কেৱল আৰু কেৱল পইচা বিলাই ফুৰিছে। আপোনালোকে কেৱল 2 নম্বৰী কাম কৰি আছে। আপোনালোকক এতিয়া মানুহে ভাল নাপায়, কেৱল ব্লেকমেইল কৰিহে আপোনালোকে মানুহৰ লগত ৰাখিছে। আপোনালোকে এবাৰ হাৰিব, ক'ৰবাত জিকিবও পাৰে কাৰণ আপোনালোকে বহুত পইচা 2 নম্বৰী কৰিছে ন, 2 নম্বৰী কৰিছে ন, তেনেকৈ ক'ৰবাত জিকিব পাৰে। কিন্তু সঁচা অৰ্থত আপোনালোকক বিজেপিক ভাল পোৱা মানুহৰ নাই এতিয়া। বিজেপিক বেয়া পাবলৈ লৈ যায়। বিজেপি যে 2 নম্বৰী পাৰ্টি, ঠগবাজ পাৰ্টি ইতিমধ্যে সকলোৱে গম পাই গৈছে। প্ৰবঞ্চক পাৰ্টি এটা, এইটো কথা ইতিমধ্যে গম পাইছে। সকলোকে আহ্বান জনাইছোঁ, যিসকল শিক্ষিত নাগৰিক, যিসকল সচেতন নাগৰিক, যিসকল বিবেকবান নাগৰিক, যিসকলে দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰে, যিসকলে জাতিৰ ভৱিষ্যতৰ কথা চিন্তা কৰে, যিসকলে কেৱল হিতাধিকাৰী আঁচনিত বিলীন নহয়, যিসকলে কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে কাম নকৰে, মই তেখেতসকলক সকলোকে আহ্বান জনাইছোঁ। সকলো জাতি, সকলো ধৰ্ম,
সকলো বৰ্ণ সকলো ভাষাৰ মানুহক মই আহ্বান জনাইছোঁ যে গৌৰৱ গগৈৰ পক্ষত আৰু লগতে লুৰিণ গগৈৰ পক্ষত সকলো যোগদান কৰক। মই সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আজিৰ দিনটোত আমি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ। কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে অখিল গগৈক শিৱসাগৰৰ ৰাইজে জয়ী কৰাই এতিয়া তেওঁলোকে পস্তাই আছে। শিৱসাগৰৰ ৰাইজে এতিয়া ৰিথিংক কৰিছে। শিৱসাগৰৰ ৰাইজে পুনৰ ভাবিছে যে অখিল গগৈক জিকাই ভুল কৰিলে নেকি। সেইকাৰণে মই মোৰ কাৰ্যকালত কিমান কাম কৰিছোঁ তাৰ এখন ৰিপৰ্ট কাৰ্ড আজি প্ৰকাশ কৰি উলিয়াইছোঁ। এইখন হ'ল ৰিপৰ্ট কাৰ্ড। এইখন হ'ল ৰিপৰ্ট কাৰ্ড। যোৱা 2.5টা বছৰত, এতিয়া 3 বছৰ হোৱাগৈ নাই, সেইকাৰণে 2.5টা বছৰৰ শিৱসাগৰ বিধানসভা সমষ্টিত কৰা কাম কাজৰ এটা খতিয়ান ইয়াত দাঙি ধৰিছোঁ। শিৱসাগৰ সমষ্টিত কৰা কাম কাজৰ এই খতিয়ান আমি 4 পৃষ্ঠাত আটাইবিলাকে অন্তৰ্ভুক্ত কৰিব পৰা নাই। এই 4 পৃষ্ঠাৰ ভিতৰত আমি ইয়াত শিৱসাগৰ সমষ্টিত কৰা মূল কেইটামান কামৰ তালিকাখন আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। 51টা কামৰ তালিকা ইয়াতে দাঙি ধৰিছোঁ। প্ৰথম কামটো হ'ল ৰংঘৰ প্ৰকল্প। 142 কোটি টকাৰ ৰংঘৰ প্ৰকল্প ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হ'ল আৰু 18 মাহৰ ভিতৰত এইটো সম্পূৰ্ণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰংঘৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰাৰ দিনাই মই ৰাজহুৱাকৈ অসমৰ মুখ্যমন্ত্ৰীক তলাতল ঘৰ প্ৰকল্প লাগিব বুলি অনুৰোধ কৰিছিলোঁ আৰু তলাতল ঘৰ প্ৰকল্প দিবৰ কাৰণে মই 4বাৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিছিলোঁ। আৰু মোৰ দাবীৰ ভিত্তিত বা মোৰ অনুৰোধৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে তলাতল ঘৰ প্ৰকল্প ৰংঘৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্প স্থাপন কৰা হ'ব। তলাতল ঘৰ প্ৰকল্প ল'বৰ কাৰণে আমি 440 বিঘাতকৈ অধিক মাটি অধিগ্ৰহণ কৰাৰ 340 বিঘাতকৈ অধিক মাটি অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ। চৰকাৰীভাৱে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু মাটি অধিগ্ৰহণ কৰাৰ সিদ্ধান্তই নহয়, ৰংঘৰ প্ৰকল্পৰ নিচিনা এটা বিশাল প্ৰকল্প ল'বলৈ সিদ্ধান্ত লোৱা হৈছে। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে তলাতল ঘৰ প্ৰকল্প লোৱা হ'ব বুলি ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে। ৰংঘৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পত কিমান মাটি থাকিব মই অধিগ্ৰহণৰ মাটিৰ পৰিমাণটো গাই দিছোঁ। 446 বিঘা 3 কঠা 12 লোচা মাটি আমি অধিগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 446 বিঘা 3 কঠা 12 লোচা মাটি আমি পইচা দি কিনি ল'ম। অধিগ্ৰহণ চৰকাৰীভাৱে যিটো মূল্য দিব লাগে মূল্য দি কিনি ল'ম আৰু তাৰ পাছত এই 446 বিঘা 3 কঠা 12 লোচা মাটি কিনি লোৱাৰ পাছত এইটোতে আমাৰ 270-80 কোটি টকা যাব। এটা ডাঙৰ প্ৰকল্প তলাতল ঘৰ প্ৰকল্প লোৱা হ'ব। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ যে ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবলৈ বহুত দূৰ হৈ যায়, ৰাস্তা বহুত ঘূৰিব লাগে। ৰংঘৰৰ পৰা তলাতল ঘৰলৈকে এই হিষ্টৰিক আমাৰ 2টা মনুমেণ্টছক সংযুক্ত কৰাৰ কাৰণে এটা গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰিব লাগে। আমাৰ অনুৰোধৰ প্ৰতি সন্মান জনাই ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ৰংঘৰ আৰু তলাতল ঘৰৰ মাজত এটা গ্ৰীণ কৰিডৰ স্থাপন কৰা হ'ব। গতিকে মই 3টা প্ৰকল্পৰ কথা ক'লোঁ। ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ, তলাতল ঘৰ প্ৰকল্প 446 কোটি 3 কঠা 12 লোচা মাটিত অধিগ্ৰহণ কৰি অতি কমেও মই এতিয়া আনুমানিকহে কৈছোঁ, অতি কমেও 400 কোটি টকাৰ এটা নতুন প্ৰজেক্ট হ'ব তলাতল ঘৰ প্ৰকল্প। ৰংঘৰৰ পৰা তলাতল ঘৰলৈ গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে আমাৰ শিৱসাগৰত থকা যিটো টাই মিউজিয়াম, টাই সংগ্ৰহালয়, সেই টাই সংগ্ৰহালয়টো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে অত্যাধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে 11 কোটি টকা ইতিমধ্যে চেংচন দিয়া হৈছে আৰু কাম চলি আছে। আপোনালোকে দেখিছে ইতিমধ্যে খুঁটা চুটা উঠি মোটামুটি এটা পৰ্যায়লৈ গুচি গৈছে। 5 নম্বৰ, শিৱসাগৰ পুখুৰীৰ পাৰৰ সৌন্দৰ্যবৰ্ধন আৰু কাষৰ পথ নিৰ্মাণৰ কাৰণে মুঠতে 10 কোটি 13 লাখ টকাৰ ইতিমধ্যে নিবিদা দিয়া হৈ গ'ল আৰু ইতিমধ্যে এজন ঠিকাদাৰক কামৰ আবণ্টন আমি দি দিলোঁ। এই নিৰ্বাচনৰ হেৰিটো শেষ হোৱাৰ লগে লগে মই আধাৰশিলা স্থাপন কৰিলোঁ আমাৰ শিৱসাগৰ পুখুৰীৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে।
তাত কি কৰা হ'ব পুৰণি ভাগি যোৱা গোটেই যিবিলাক চাৰিসীমাৰ বেৰ আছে সেইবিলাক নতুনকৈ কৰা হ'ব তাত ষ্টীলৰ হেৰি দিয়া হ'ব বাৰবিলাক দিয়া হ'ব তাৰপাছত গোটেই ৰাস্তাটো নতুনকৈ বনোৱা হ'ব ডাঠকৈ বহলকৈ ফুটপাথটোত আকৌ এখন নতুন ফুটপাথটো নতুনকৈ বনাই আকৌ ফুটপাথটোত হেৰি দি দিয়া হ'ব চাৰিওফালে মানে লোহাৰ আপোনাৰ বেৰা দি দিয়া হ'ব এনেকৈ শিৱসাগৰ পুখুৰী সৌন্দৰ্যবৰ্ধনৰ সিদ্ধান্ত লোৱা হৈছে যমুনাৰ পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ কাৰণে 10 কোটি টকাৰ প্ৰস্তাৱ লোৱা হৈছে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে দিল্লীৰ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ পুৰণি ডাইৰেক্টৰ প্ৰাক্তন ডাইৰেক্টৰ নৰিয়াল ডাঙৰীয়াৰ নেতৃত্বত এখন বিশেষজ্ঞ কমিটি গঠন কৰি অধ্যয়ন কৰি থকা হৈছে আৰু আশা কৰি থকা হৈছে যে অহা কেইমাহমানৰ ভিতৰতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত আমি শিৱসাগৰক আনিব পাৰিম আমি সকলোৱে বিৰোধী ঐক্যমঞ্চৰ দুজন সবল প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এই দুইজনকে ভোটদান কৰিবৰ কাৰণে মই নতুন প্ৰজন্মক আহ্বান জনাইছোঁ আপোনালোকে সকলোৱে জানে যে আজিৰ দিনটোত এই কথা সকলোৱে স্পষ্ট যে তপন গগৈ নিচিনা মানুহে গৈ লোকসভাত একো কাম কৰিব নোৱাৰে কাৰণ তপন গগৈ ইংৰাজীও নাজানে হিন্দীও নাজানে সেইকাৰণে তপন গগৈ লোকসভাত কাম কৰিবলৈ কোনো মানে ব্যৱস্থাই নাই কাৰণ তেওঁ সঁচাকৈ ভাষা জ্ঞান নথকাৰ কাৰণে আৰু ছাবজেক্টৰ ওপৰত জ্ঞান নথকাৰ কাৰণে তেখেতে একোকে ক'ব নোৱাৰে আপোনালোকে নিশ্চয় সকলোৱে দেখিছে যে যোৱা 5টা বছৰত গৌৰৱ গগৈয়ে যি সময়ত 210টা প্ৰশ্ন উত্থাপন কৰিছে লোকসভাত সেই সময়ত তপন গগৈ কেৱল 9টা প্ৰশ্ন উত্থাপন কৰিছে গতিকে গৌৰৱ গগৈক কোনোপধ্যে আমি হৰুৱাব নোৱাৰোঁ গৌৰৱ গগৈক সকলোৱে আমি জিকাব লাগিব আৰু সেইকাৰণে মই নতুন প্ৰজন্মৰ সকলোকে আহ্বান জনাইছোঁ যে যি সময়ত এভাৰেজ যোৱা 5 বছৰত লোকসভাত এজন সাংসদে 210টা প্ৰশ্ন কৰিছিলে গৌৰৱ গগৈ কিন্তু নিজে 245টা প্ৰশ্ন কৰিছে আৰু তপন গগৈ মাত্ৰ কেৱল 9টা প্ৰশ্ন কৰিছে তপন গগৈ সম্পূৰ্ণ পৰীক্ষাত ফেইল কৰিছে 210ৰ ভিতৰত কেৱল 9 নম্বৰ পাইছে গতিকে তেওঁ ফেইল কৰিছে গতিকে তেনেকুৱা ফেইল কৰা মানুহজন আৰু ইয়াৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ কিন্তু ষ্টেণ্ড কৰিছে 210ৰ ভিতৰত 245 নম্বৰ পাইছে তেওঁ 245টা প্ৰশ্ন উত্থাপন কৰিছে গতিকে এই মুহূৰ্তত মই গৌৰৱ গগৈ পক্ষত সকলো যুৱ প্ৰজন্মৰ আৰু ছাত্ৰ ছাত্ৰী আৰু উঠি অহা ডেকা ল'ৰা ছোৱালীবিলাকক মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে গৌৰৱ গগৈক ভোট প্ৰদান কৰক আপোনালোকে সকলোৱে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে সেইকাৰণে মোক এনেকৈ ব্লেকমেইল কৰিব খুজিছে তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি ক'ব খুজিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ গৌৰৱ গগৈক সকলো ডেকা ল'ৰা ছোৱালীয়ে ভোট দিবলৈ আগবাঢ়ি গৈছে যুৱ প্ৰজন্মই গৌৰৱ গগৈক ভোট দিম বুলি ইতিমধ্যে মুকলিকৈ ঘোষণা কৰি দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ শিক্ষিত সমাজে সকলোৱে গৌৰৱ গগৈ আৰু আমাৰ লুৰিণজ্যোতি গগৈক ভোট দিবৰ কাৰণে সকলো চাৰিওফালৰ পৰা ওলাই আহিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ যিসকল মানুহক তেওঁলোকে ভুৱা আপোনাৰ অৰুণোদয় কাৰ্ড বিলাই ফুৰিছে ভুৱা অৰুণোদয় কাৰ্ড কিমান ভয় খাইছে তাতেতো ওলাই গৈছে ন ইমান আপোনালোকে জিকিবই আপোনালোকে গৌৰৱ গগৈক ইমান ইনচাল্ট কৰে আপোনালোকে কয় যে গৌৰৱ গগৈ 2.5 লাখ ভোটত হাৰিব যদি 2.5 লাখ ভোটত হাৰে তেতিয়াহ'লে আকৌ আপোনালোকে এই ভুৱা ৰেচন কাৰ্ডখন কিয় আনিছে ভুৱা ৰেচন কাৰ্ডৰ জৰিয়তে কি কয় ভুৱা অৰুণোদয় কাৰ্ডখন কিয় উলিয়াইছে আপোনালোকৰ ভুৱা অৰুণোদয় কাৰ্ড য'ত অশোক স্তম্ভ থাকিব লাগে তাত আপোনালোকৰ পদুম ফুল আছে পদুম ফুলে ক'ৰবাত অৰুণোদয় দিব পাৰে নেকি পদুম ফুলৰ ক'ত টকা আহিলে অৰুণোদয় দিবৰ কাৰণে ক'ৰ টকা আহিলে আমাৰ ৰাইজৰ টকাৰে অৰুণোদয় দিব নহয় জানো আৰু অৰুণোদয় দিবলৈ হ'লে ফৰ্মখনত কি থাকিব লাগিব অশোক স্তম্ভ আৰু ৰাজ্য চৰকাৰৰ ফৰ্মখনত নৰেন্দ্ৰ মোদীৰ ফটো কেনেকৈ আহিব ঘটনা কি গতিকে আপোনালোকে ভুৱা ফৰ্ম উলিয়াবলৈ বাধ্য হৈছে আপোনালোক বাধ্য হৈছে আপোনালোকে 3টামান কাম কৰিছে 1 নম্বৰ কাম এই ভুৱা অৰুণোদয় ফৰ্ম 2 নম্বৰ কাম আপোনালোকে মহিলাবিলাকক ব্লেকমেইল কৰি আছে বাৰম্বাৰ আপোনালোকে ব্লেকমেইল কৰি আছে কি বুলি যে আপোনালোকে গোটৰ মিটিঙলৈ প্ৰত্যেকখন গোটৰ প্ৰত্যেকগৰাকী মহিলা গোটৰ মিটিঙৰ নামত গোটৰ নামত আপোনালোকে বিজেপিৰ মিটিঙলৈ আনি আছে বিজেপিৰ মিটিঙলৈ আনি আপোনালোকে ফটো মাৰি দিব লাগে আপোনালোকে আৰু ফটো মাৰি দিলেহে আপোনালোকে তেওঁলোকক 10,000 টকা দিম বুলি কৈছে আপোনাৰ ঘৰৰ টকা নেকি আপোনাৰ দেউতাৰ টকা নেকি
আপোনাৰ পৰিয়ালৰ পত্নীৰ টকা নেকি এইটো? কাৰ টকা এইটো? এইটো ৰাইজৰ টকা। আৰু আপুনি আপোনাৰ বিজেপিৰ মিটিঙত আমাৰ মহিলাবিলাকক এনেকুৱা অত্যাচাৰ কৰিছে কিয়? কিয় কৰিছে? অসম বিধানসভাত সিদ্ধান্ত হৈছে যে অসমৰ প্ৰত্যেকগৰাকী ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাক একোখন অৰুণোদয় কাৰ্ড দিয়া হ'ব, অৰুণোদয় সকলোৱে পাব। তাৰপিছত বিজেপিক ভোট দিব লাগিব বুলি কি কথা আছে? আপুনি কিয় ব্লেকমেইল কৰিছে? তৃতীয় কথা যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই শপত ল'বলৈ দিলে এই আত্মসহায়ক গোটবিলাকক শপত ল'বলৈ দিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে সকলো মানুহে এইবাৰ ভোটদান কৰিব। ভোটদানৰ কাৰণে তেওঁলোকক এটা সচেতনতাৰ শিবিৰ কৰিলে আচলতে। কিন্তু আপোনালোকে বিজেপিয়ে কি কৰিলে? আপোনালোকে বিজেপিয়ে আপোনালোকৰ নিজৰ কাৰ্যকৰ্তা আৰু চৰকাৰী মানুহক লগাই বিজেপিক ভোট দিব লাগে বুলি বহুত ঠাইত আপোনালোকে শপত গ্ৰহণ কৰাইছে। আপুনি ভয়ানক অসাংবিধানিক কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। ভয়ানক 2 নম্বৰী কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি পুৰা 2 নম্বৰী ইলেকশ্যন খেলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই কৰা কামৰ কাৰণে যদি আপুনি মোক ভাবুকি দিব খোজে আপুনি ভাবুকি দিয়ক। মোক জেলত ৰাখিবতো ৰাখক, এনকাউণ্টাৰ কৰিবতো কৰক। কিন্তু আপোনাৰ ওচৰত আমি ভাবুকিৰ ওচৰত ভয় কৰা মানুহ অখিল গগৈ নহয়। এইটো কথা স্পষ্ট দৃঢ়তাৰে সৈতে স্পষ্ট কৰি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যাতে ভৱিষ্যতে ভাবুকি নিদিয়ে। যদি কৰিবলগীয়া আছে কৰি দিয়ক, গুলিয়াবলগীয়া আছে গুলিয়াই দিয়ক। আপোনালোকেতো মোক কা আন্দোলনৰ সময়ত আপুনিতো মোক গুলিয়াবলৈ দিছিলেই। মইতো যেনে তেনে বাচিছোঁ। মই সদায় জীয়াই থাকিম বুলি থকা মানুহ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি এনেকৈ ভাবুকি নিদিব, একদম স্পষ্টকৈ কৈছোঁ, আপুনি ভাবুকি নিদিব। ভাবুকি ব্লেকমেইলিঙেৰে কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। আমি গৌৰৱ গগৈৰ কাৰণে লাগিছোঁ, আমি লুৰিণজ্যোতি গগৈৰ কাৰণে লাগিছোঁ, আমি বিৰোধী পক্ষৰ কাৰণে লাগিছোঁ, হয় লাগিছোঁ, অপেনলি কৈছোঁ লাগিছোঁ। আমি সকলোৱে কাম কৰিছোঁ, কি হ'ল তাতে? আমি এবাৰ বিৰোধী পক্ষক জিকাম, আপোনালোক হাৰিব। আপোনালোকে পইচা বিলাই তৎ পোৱা নাই। আপোনালোকে কেৱল আৰু কেৱল পইচা বিলাই ফুৰিছে। আপোনালোকে কেৱল 2 নম্বৰী কাম কৰি আছে। আপোনালোকক এতিয়া মানুহে ভাল নাপায়, কেৱল ব্লেকমেইল কৰিহে আপোনালোকে মানুহৰ লগত ৰাখিছে। আপোনালোকে এবাৰ হাৰিব, ক'ৰবাত জিকিবও পাৰে, কাৰণ আপোনালোকে বহুত পইচা 2 নম্বৰী কৰিছে ন, 2 নম্বৰী কৰিছে ন, তেনেকৈ ক'ৰবাত জিকিব পাৰে। কিন্তু সঁচা অৰ্থত আপোনালোকক বিজেপিক ভাল পোৱা মানুহৰ নাই এতিয়া। বিজেপিক বেয়া পাবলৈ লৈ গ'ল। বিজেপি যে 2 নম্বৰী পাৰ্টি, ধব্বাজ পাৰ্টি, ইতিমধ্যে সকলোৱে গম পাই গৈছে। প্ৰবঞ্চক পাৰ্টি এটা, এইটো কথা